বেদান্ত প্ৰাকৃতিক গেছ আৰু তেল অন্বেষণৰ নামত আমি কিছুদিন পূৰ্বে এক বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে মৰিয়নিৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত বেদান্তই এফালৰ পৰা গছ গছনি কাটি ধ্বংস কৰিছে আৰু তেওঁলোকে তেল অন্বেষণ আৰম্ভ কৰিছে। আৰু সেই কথা সত্যাসত্য প্ৰমাণ কৰিবলৈ আমি আজি উপস্থিত হৈছোঁ কঁঠালগুৰি চাহ বাগিচাত। মোৰ সতীৰ্থ মই এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিম। কঁঠালগুৰি চাহ বাগিচাৰ দাঁতিতে লাগি আছে, প্ৰায় 200 মিটাৰ নিলগত লাগি আছে এইখন হোলোঙাপাৰ গিবন অভয়াৰণ্য। তাৰ দাঁতিতে লাগি থকা যি কঁঠালগুৰি চাহ বাগিচা, আচলতে কঁঠালগুৰি চাহ বাগিচাত বেদান্ত কোম্পানী যিসকল বেদান্ত কোম্পানী আচলতে তেল অন্বেষণৰ নামত ইয়াত কেইবাটাও প্ৰকাণ্ড আচলতে বৰিং কৰিছে, গাঁত খান্দিছে আৰু ইয়াৰ পাছৰ পৰ্যায়ত তেওঁলোকে হয়তো এইটো প্ৰথম পৰ্যায় আৰু ইয়াৰ পাছৰ পৰ্যায়ত তেওঁলোকে আগবঢ়াই গৈ থাকিব। ইয়াত কিন্তু যিসকল বেদান্ত কোম্পানীৰ অধীনত যিসকল শ্ৰমিক ইয়াত আচলতে কাম কৰিবলৈ আহিছিল তেওঁলোকক কিন্তু আবদ্ধ কৰি ৰাখিছে কঁঠালগুৰি চাহ বাগিচাৰ ৰাইজে। বাগিচাখনৰ ভিতৰত বিনা অনুমতিত এনেদৰে কাম কৰাৰ বাবে মোৰ লগত স্থানীয় লোক আছে আচলতে যিসকলে প্ৰত্যক্ষ কৰি ৰখালে। কি দেখিছিলা তোমালোকে? মানে আমি যেতিয়া কামলৈ আহিলোঁ, প্ৰথমতে মই পকালি দি আহিছোঁ, যেতিয়া পাইপ লগাই মেলি পানী আনিছে, ট্ৰেক্টৰ গাড়ী সোমাই একদম কমো 10-12 জেগা গাঁত খান্দি চাগজ উপোৰাই আৰু উভালি একেবাৰে মানে তেলৰ কাৰণে হেৰি কৰিছে। এতিয়া জনামতে কি বেদান্ত গ্ৰুপে কিবা অইলৰ কাৰণে হেৰি কৰিছে। এইটো কাৰণে আমি সকলো ৰাইজে, আমাৰ বাগিচাৰ ৰাইজে কাম বন্ধ কৰি এই শ্ৰমিকসকলক ৰখাই থৈছোঁ যাতে মেক্সিমাম 10-12টা জেগাত খান্দিছে গাঁত আৰু মানে পুৱাৰ পৰা কাম কৰি আছে, ৰাতিপুৱাৰ পৰা কাম কৰি আছে। হয়, ইতিমধ্যে এটা কথা প্ৰমাণ হ'ল যে বেদান্ত কোম্পানীয়ে যি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলে নহয় গিবন অভয়াৰণ্যৰ দাঁতিতে এনেদৰে গাঁত খনাৰ ফলত ক্ষুব্ধ হৈ পৰিছে। আচ্ছা, বিষয় আছে বিগত বৰ্ষত কিন্তু তোমালোকে আন্দোলন কৰিছিলা বেদান্তৰ বিৰুদ্ধে, এয়া কিন্তু ফুটুকাৰ ফেনত পৰিণত হ'ব, কি ক'বা? নিশ্চিতভাৱে ক'ব লাগিব। যোৱা বৰ্ষ আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ লগত কেইবাটাও আমি দল সংগঠনে প্ৰতিবাদ কৰিছিলোঁ বেদান্ত গ্ৰুপে, যিহেতু আমি গিবনক লৈ গৌৰৱ কৰোঁ আৰু আমি বাগিচালৈ গৌৰৱ কৰোঁ, সেইকাৰণে আমি এই বাগিচা কেতিয়াও উঠাব নিদিওঁ বুলি আমি প্ৰতিবাদ কৰিম। কিন্তু আমাৰ যি আন্দোলন বা যি হেৰি তাত ফটুকাৰ ফেন, এইটো কাৰণে হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে তাক কেৰেপ নকৰি তেখেতৰ নেতৃত্বত কিন্তু আমি হৈছোঁ বুলি আমি জানিব পাৰিছোঁ। আমাৰ এটা কথা স্পষ্ট কথা, বাগিচা কোনোমতে আমি উঠাব নিদিওঁ, কাৰণ বাগিচা আমাৰ মাটি আমাৰ অধিকাৰ। যিজন মুখ্যমন্ত্ৰীয়ে কৈছিলে চাহ বাগিচা মাটি চাহ বাগিচাৰ অধিকাৰ থাকিব, তো সেইকাৰণে আমি কৈছোঁ যে আজি আমাৰ বাগিচা আমাৰ অধিকাৰ আৰু আমি কোনো বেদান্ত গ্ৰুপ তেল উঠাব নিদিওঁ। আমি বিগত বহুতবাৰ দেখিছোঁ, চেলেঙতো তেল খান্দিছে, তাৰ আগতো ডিব্ৰুগড়তো তেল খান্দিছে। তেল খন্দাৰ পিছত আমাৰ যি মাটিখিনি লোৱাৰ পিছত আমাৰ শ্ৰমিকৰ যি দৰদস্তা হয় আমি দেখি আহিছোঁ। আৰু সেইকাৰণে আমাৰ স্পষ্ট কথা, বাগিচা কোনো ধৰণৰ ইয়াত ডিল দিয়া নহ'ব আৰু কোনো বেদান্ত গ্ৰুপ ইয়াৰ পৰা মাটি দিয়া নহ'ব। আৰু ইয়াত যদি কেনেবাকৈ হয়, ইয়াতো কিন্তু জংগী আন্দোলন হয়, ইয়াত যিকোনো পৰিৱেশ সৃষ্টি হয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীজন দায়ী হ'ব। আৰু এইখিনিতে আমাৰ সন্মানীয় বিধায়ক মহোদয়ক আমি আহ্বান জনাইছোঁ, তেখেতে কিন্তু এই ঘটনা তেখেতে হস্তক্ষেপ কৰক, নহ'লে তেখেতক কিন্তু অহা ইলেকশ্যন আমি তেখেতক প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছোঁ, স্পষ্ট কথা। হয়, ধন্যবাদ। আচলতে বিগত বৰ্ষলৈ যদি আমি যাওঁ, বিগত বৰ্ষত এনেদৰে যেতিয়া দল সংগঠনে আৰু স্থানীয় যি প্ৰকৃতিপ্ৰেমী আছিল, প্ৰকৃতিপ্ৰেমীয়ে প্ৰতিবাদ কৰাৰ পাছত কিন্তু বিধায়কগৰাকী স্পষ্টীকৰণ দিছিল যে গিবন অভয়াৰণ্যৰ সমীপত কোনো ধৰণৰ তেল অন্বেষণ নহয় বা বেদান্ত কোম্পানীয়ে যি সংৰক্ষিত বনাঞ্চল আছে সংৰক্ষিত বনাঞ্চলত তেল অন্বেষণ নহয়। কিন্তু সেয়া যেন ফুটুকা ফ্ৰেনত পৰিণত হ'ল। আজি এনেদৰে মৰিয়নি মোৰ দাঁতিত মোৰ সতীৰ্থক পুনৰ দেখাবলৈ অনুৰোধ কৰিম। এই যি ঘন অটব্য অৰণ্য দেখি আছে, এইখন হোলোঙাপাৰ গিবন অভয়াৰণ্য। তাৰ পৰা প্ৰায় 200 মিটাৰ দূৰত এয়া কঁঠালগুৰি চাহ বাগিচা আৰু ইয়াতে এইসকল শ্ৰমিকক আচলতে আবদ্ধ কৰি ৰাখিছে। শ্ৰমিকসকলে পুৱাৰ পৰা আচলতে তেওঁলোকে গাঁত খান্দিছিল আচলতে তেলৰ অন্বেষণৰ নামত। আপোনালোকে কেইটা গাঁত খান্দিছিলে ইয়াত? 3টামান খান্দিছিলোঁ। কি কৰিব গাঁতখিনি? কি আপোনালোকৰ কাম কি আছিল আচলতে? আমাক সেই টিউবেল পুতিবলৈ দিছিলে। টিউবেল পুতিবলৈ দিছিলে, হয়। কেতিয়া কেইটা বজাত আহিছিল কামলৈ? 7:30মান হৈছিলে। তাৰপিছত কি হ'ল? আমি টিউবেল পুতি আছিলোঁ, আপোনালোকৰ ৰাইজ আহিলে, ৰাইজ আহি আমাক ক'লে যে নুপুতিবা এইবোৰ। আমি নুপুতিলোঁ, ৰখি দিলোঁ। চাহগছ কিমান উঠালে? চাহগছ আমি উঠোৱা নাই, আপোনালোকে চাব পাৰে তাত। আৰু কিমান দূৰলৈকে যোৱা আপোনালোকৰ হেৰি আছিলে, মানে কিমান দূৰলৈকে আপোনালোকে এই লাইনটো যিটো টিউবেল পুতিছিলে আপোনাক কিমান দূৰলৈকে পুতিলে? আজি আমাক তিনিটাই মাৰিবলৈ দিছিলে, আকৌ কাইলৈ দিলেহেঁতেন মানে। হয়, আচলতে এনেধৰণে এওঁলোক শ্ৰমিকসকল আহিছিল পুৱাৰে আচলতে বেদান্ত গ্ৰুপৰ তেল অন্বেষণৰ নামত আচলতে টিউবেল পুতিবলৈ, আৰু টিউবেল পোতাৰ পাছতে তেওঁলোকে হয়তো পৰৱৰ্তী পৰ্যায়ত বেদান্ত কোম্পানী এই টিউবেলৰ পানীসমূহ বা নমুনাসমূহ সংগ্ৰহ কৰি তেওঁলোকে যেনেধৰণে আগবাঢ়িব লাগে সেই তেনে আগবাঢ়িলেহেঁতেন। কিন্তু অতি পৰিতাপৰ বিষয়ে, যি সময়ত চৰকাৰে আভুৱা ভৰি আহিছে যে জৈৱ বিচিত্ৰত কোনো ধৰণৰ হানি বিঘিনি নহয়, তাৰ পাছত এনেদৰে কিন্তু বেদান্ত কোম্পানীক অসমৰ সংৰক্ষিত বনাঞ্চলৰ লগতে অসমৰ যি গিবন অভয়াৰণ্য চমজাই দিয়াত কিন্তু ক্ষোভিত হৈ পৰিছে সচেতন মহল।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।